আৰু দাদাৰ ভিডিঅ' চাই যদি কোনোবা আহে নিশ্চয় আকৌ ধৰক কিবা এটা আমি মিলাম আৰু নিশ্চয় বাম্পাৰ টু বাম্পাৰ অৰিজিন পেইণ্টত আছে আৰু কোনো ধৰণৰ আপোনাৰ একো তেনেকুৱা একো পেইণ্ট কৰা নাই বা গাড়ী একো কাম কৰা নাই দাদা এনেকুৱা প্ৰাইজত দিব লাগিব হোলসেল ৰেটত দিব লাগিব হয় আপুনি গোটেই গুৱাহাটী মাৰ্কেট ঘূৰি আহক আৰু এনেকুৱা প্ৰাইজত মই দিম আৰু কোনেও দিব নোৱাৰে 2012 মডেল হয় অনলি আপোনাৰ 1.5 লাখ টকা আকৌ বলক সেইটো পিনে আকৌ আপোনাৰ এই ব্লু কালাৰ এখন ইখন এখনো দি আছো সেম প্ৰাইস সেম মডেল আপুনি যিখন মন যায় সেইখনে লৈ যাব পাৰিব আৰু গাড়ীখন আপোনাৰ 2020 মডেল হয় একদম নতুন মডেল একদম মানে ধৰক স্কুটিও নাপায় আজিকালি এইটো ৰেটত 30,000 এখন গাড়ী ওলাই যাব বাহন এখন লম বুলি ভাবি আছে তেন্তে আপোনালোকে ইয়াতে আহিব পাৰে নতুন ডিলাৰত আহিছো আজি ওৱান মোৰ কাৰত আহিছো নমস্কাৰ মই মিনাল স্বাগতম জনাইছো জেটি হোম বক ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ আৰু ইয়াতে যদি ষ্টকৰ কথা ক'ব যাওঁ এয়া চাও স্কৰপিঅ আছে ফৰ্ড এন্ডোভাৰ আছে ভালেমান গাড়ী আছে বহুতখিনি গাড়ী আছে যি গাড়ী লাগে আপোনালোকক এল্টো লাগে কুইড লাগে ফৰ্ড এন্ডোভাৰ লাগে আপোনালোকে সকলোখিনি গাড়ী পাব গ্ৰেণ্ড আইটেন পাব মই দাদাক পৰিচয় কৰাই দিছো ডিলাৰৰ স্বত্বাধিকাৰী দাদা আছে মোৰ সৈতে দাদা স্বাগতম জনাইছো মোৰ ভিডিঅ'ত হয় দাদা প্ৰথমতে এবাৰ এড্ৰেছটো ইয়াৰে জনাই দিব এড্ৰেছটো হ'ল আপোনাৰ যদিহে আপুনি গোৱালপাৰা সাইডৰ পৰা আহে তেতিয়া হলে আপোনাৰ মিৰ্জা চক পাৰ হৈ আচ্ছা ট্ৰিপল আইটি পাৰ্ক আছে তাৰ লগতে আমাৰ শ্বৰুম আৰু যদিহে আপুনি গুৱাহাটী ফালৰ পৰা আহে তো এয়াৰপোৰ্ট পাৰ হৈ আপোনাৰ বঙৰা পায় বঙৰাৰ জাষ্ট টাৰ্ণিংটো পাৰ হৈ অকমান আহিলে লেফট সাইডে দেখাই পাব তথাপি যদি চিনি নাপায় স্ক্ৰীনত নাম্বাৰ আহি আছে আপোনালোকে দাদা এবাৰ কল কৰি ল'ব দাদা একেবাৰে প্ৰথম যিহেতু আহিলো আপোনালোকৰ ডিলাৰ ভিজিট কৰিলো তো একেবাৰে কম ৰেটত লাগিব মোৰ ভিউ আছে ডেফিনেটলি আৰু ধৰক আমি ধৰক এনেকুৱা এটা কনসেপ্ট আগৰ পৰা লৈছো যে ধৰক আমাৰ ইয়াতে বহুতবিলাক শ্বৰুম আছে কম্পিটিটিভ হয় সব শ্বৰুমবিলাক কিন্তু ধৰক সেইটো কাৰণে ভাবিছো আমি যিমান পাৰো সকলোতকৈ আমি কমত দিম আৰু সেই ভাবি আপোনালোক আহক চবে আহক আৰু যিমান পাৰো আমি একদম কমাই পেলাই মিলাই পেলাই দিবলৈ ট্ৰাই কৰিম ওকে যিমান পাৰে সিমান কমত মিলাই দিবৰ কাৰণে দাদাহঁতে চেষ্টা কৰিব তো গোটেইখিনি গাড়ী আপডেট দিয়াৰ আগতে মই আপোনালোকক কওঁ যাতে 30% মান দিলে লৈ যাব পাৰিব গাড়ী নিশ্চয় আৰু এইটো আপোনাৰ 30 নহয় 15% দিলে হ'ব যদি সিভিল ঠিকে থাকে বা গোটেইখিনি ধৰক ডকুমেন্টস ক্লিয়াৰ থাকে তেনেকুৱা এটো ধৰক কন্ডিশন এপ্লাই ওকে মাত্ৰ 15% আপোনালোকে ডাউন পেমেন্ট দি ইয়াৰ পৰা গাড়ী পাৰচেজ কৰি লৈ যাব পাৰিব অল আসাম ৰিফাইনেন্স হৈ যাব দাদা সপ্তাহত 7 দিন ডিলাৰ খোলা থাকিব 7 দিন খোলা থাকিব ওকে তেন্তে বলক দেৰি নকৰো ভিডিঅটো আৰম্ভ কৰো দাদা প্ৰথম স্কৰপিঅখনৰ পৰা আৰম্ভ কৰো কওক এইখন হ'ল আপোনাৰ 2017 মডেল ফাৰ্ষ্ট ওনাৰ আৰু আপোনাৰ গাড়ীখন ফুললি টিপ টপ কন্ডিশন A1 কন্ডিশন আৰু আপুনি কাস্টমাইজ কৰিছো গাড়ীখন আপোনাৰ এলয় কাস্টমাইজ কৰিছো তো আপোনালোকে আৰু এটোৰ দামটো হ'ল 730 অনলি আৰু দাদাৰ ভিডিঅ' চাই যদি কোনোবা আহে নিশ্চয় আকৌ ধৰক কিবা এটা আমি মিলাম আৰু নিশ্চয় মানে 7,20,000 টকা প্ৰাইস আছে মোৰ ভিডিঅ' চাইলে কিবা এটা কম কৰাই নিশ্চয় ওকে সিল ইঞ্জিন পাব দাদা একদম সিল ইঞ্জিন কি দরজা বনত গোটেই একদম ফুললি সিল ইঞ্জিন আপোনালোকে সিল ইঞ্জিন সিল বডি আহক আপোনালোক ধৰক আনে যেনেকৈ ধৰক ভিডিঅ'ত কিবা ক'ব অৰিজিনেলি বেলেগ আমাৰ তেনেকুৱা নহয় যি আছে ভিডিঅ' চাই পেলাই আহিলে এবাৰ ক'ব যে ভিডিঅ'ত দেখো এনেকৈ কৈছিল কিন্তু যি কৈছো জেনুইন পাব আপোনালোকে হয় ওকে নেক্সট ওচৰতে আকৌ এখন আছে এইখন আপোনাৰ 2018 মডেল আপোনাৰ S11 4x4 আৰু এইখন আপোনাৰ প্ৰাইসটো হ'ল আপোনাৰ 1150 আছে হয় দাদা এখন ৰানিং কিমান মান হৈছে এইটো ৰানিং আপোনাৰ 80 এপ্ৰক্স 85 মান হৈছে 85 হয় কোনোবাই যদি 2 লাখ মান টকা দি নিব বিচাৰে পাৰিবনে নিশ্চয় পাৰিব 2 লাখ টকা ডাউন পেমেন্ট দি আপোনালোকে স্কৰপিঅ চলাব পাৰিব ওৱান মোৰ কাৰৰ পৰা তো চিন্তাৰ প্ৰয়োজন নাই চিন্তাৰ কোনো শংকা নাই আপোনালোকে আহক গাড়ীখন চাই মেলি টেষ্ট ড্ৰাইভ লৈ ভেৰিফাই কৰি ল'ব পাৰিব আৰু কোনোবাই যদি মেকানিক আনি চাব বিচাৰে ডিলাৰ নিশ্চয় একো ইছ্যু নাই মেকানিক লৈ আহক আপোনালোকে নিজে যদি গাড়ীৰ বিষয়ে ভাল জানে খুলি মেলি চাওক আমি একো বেয়া নাপাওঁ তো আপোনালোকে ধৰক নিজৰ খুচি মতে চাওক আমাৰ কোনো প্ৰব্লেম নাই নেক্সট ব্ৰিজাখন কওক দাদা ব্ৰিজাখন হ'ল আপোনাৰ 2021 মডেল আৰু ZXi প্লাছ টপ ভেৰিয়েণ্ট হয় আৰু ধৰক গাড়ীখন আপুনি চলাই ক'ব ইমানেই ধুনীয়া হৈ আছে ডায়মণ্ড কাট এলয় হুইল হোৱাইট কালাৰত আপোনালোকে এখন ল'ব পাৰিব দাদা কিমান মান ৰানিং হৈছে গাড়ীখন ৰানিং হৈছে আপোনাৰ এইখন 48,000 কিলোমিটাৰ 48,000 কিমান মান ডাউন পেমেন্ট দিলে এখন ওলাব এইখন ধৰি লওক আপুনি 1 লাখ আৰু ধৰক তাত কম দিলে ওলাব পাৰে মই তেতিয়াই ক'লো যে ধৰক চিভিলৰ ওপৰত বা হেৰিৰ ওপৰত ডিপেণ্ড কৰে এইটো মাত্ৰ 1 লাখ টকা দি ব্ৰিজা লৈ যাব পাৰিব আৰামত পাৰিব ওকে মাত্ৰ 1 লাখ টকা দিয়ক গাইজ আৰু হোৱাইট কালাৰৰ ব্ৰিজা যদি বিচাৰি আছিলে আপোনালোকে ওৱান মোৰ কাৰৰ পৰা লৈ যাব পাৰিব প্ৰাইসটো কিমান আহিব দাদা প্ৰাইসটো আছিলে আপোনাৰ 780 ফিক্স প্ৰাইস নে দাদা কিমান কম হৈ যাব আহিলে আহক তেতিয়া কোৱাৰ দৰে দাদাৰ ভিডিঅ' চাই পেলাই যদি আহে তেতিয়াহ'লে নিশ্চয় কিবা অকণমান আৰু মিলাবলৈ চেষ্টা এটা কৰিম
গ্ৰেনাইটিন কক দাদা খুব ধুনীয়া দেখিছোঁ গাড়ীখন। এইটো আপোনাৰ 2017 মডেল হয়। 8টা অপচনেল টপ ভেৰিয়েণ্ট আচ্ছা আৰু আপোনাৰ পুছ বাটন ষ্টাৰ্ট হয় আৰু গাড়ী আপোনাৰ টিপ টপ কণ্ডিশ্যন হয় আৰু গাড়ীখনৰ আপোনাৰ গাড়ী ইণ্টেৰিয়ৰ সব ডিসপ্লে লাগি আছে পুছ বাটন ষ্টাৰ্ট হয় নে দাদা? পুছ বাটন হয়, এইটো টপ ভেৰিয়েণ্ট হয়। ডায়মণ্ড কাট এলয় হুইল। আচ্ছা হয়, এলয় ডায়মণ্ড কাট পাই যাব আপোনালোকে। যদি ল'ম বুলি ভাবি আছে গ্ৰেনাইটন আপোনালোকে স্ক্ৰীনত নাম্বাৰ আহি আছে, অতি সোনকালে যোগাযোগ কৰক। দাদা প্ৰাইচটো কিমান মান আহিব? এইটো আমাৰ প্ৰাইচটো ৰাখিছোঁ 380। 380 হয়, 3,80,000 টকা প্ৰাইচ আছে। যদি মোৰ ভিডিঅ' চাই আহে কিবা কম কৰাই দিব দাদা কৈছে আগতে ভিডিঅ'ৰ আৰম্ভণিতে। হয়, অতি সোনকালে যোগাযোগ কৰক। তো ফ'ৰ্ড এণ্ডোভাৰ বহুতে বিচাৰি থাকে, বহুত ডিলাৰতে নাপায়। আপোনালোকে গাড়ী চাওক, গাড়ী জিলকি আছে। দাদা গাড়ীখন কিমান মান ৰানিং হৈছে? এইটো ৰানিং আপোনাৰ মোটামুটি 1,20,000 জেনিউন। আচ্ছা হয়, চিল ইঞ্জিন পাব? চিল ইঞ্জিন পাব। টায়াৰ আৰু এলয় আপোনাৰ নতুন হয় আচ্ছা আৰু মডেল আপোনাৰ 2016 মডেল হয়। হয় হয়, আৰু গাড়ী আপোনাৰ একদম অৰিজিন পেইণ্টত আছে। আচ্ছা কোনো আপোনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিন পেইণ্টত আছে আৰু কোনো ধৰণৰ আপোনাৰ একো তেনেকুৱা একো পেইণ্ট কৰা নাই বা গাড়ী একো কাম কৰা নাই। ফুল্লি চিল ইঞ্জিন গাড়ী চাব পাৰে। টপ ভেৰিয়েণ্ট হয়, পেনোৰামিক ছানৰুফ আছে আৰু 3.2 হয় এইখন। যদি এখন ল'ব বিচাৰে কোনোবাই, ডাউন পে'মেণ্ট কিমান দি ল'ব লাগিব? ডাউন পে'মেণ্ট মোটামুটি 3 লাখ ধৰি লওক। 3 লাখ টকা দিলে এণ্ডোভাৰ চলাব পাৰিব? আৰামত পাৰিব। অ'কে, প্ৰাইচটো কিমান আহিব? প্ৰাইচটো আহিব আপোনাৰ অনলি 20,50,000। 20,50,000 টকাৰ আছে ফ'ৰ্ড এণ্ডোভাৰ। যদি ল'ম বুলি ভাবি আছে অতি সোনকালে যোগাযোগ কৰক। নেক্সট আহিছোঁ এক্সেন। যদি ছুইফ্ট ডিজায়াৰৰ সমকক্ষ গাড়ী এখন ল'ব বিচাৰে কোনোবাই, আপোনালোকে এক্সেনখন ল'ব পাৰে। দাদা হোৱাইট কালাৰৰ এক্সেনখন হয়, অৰিজিনেল পেইণ্টত পাব একদম? একদম অৰিজিন পেইণ্ট আছে। অ'কে, কওক কিমান চনৰ গাড়ী? গাড়ীখন আপোনাৰ 2017 আচ্ছা আৰু গাড়ী আপোনাৰ একদম টিপ টপ কণ্ডিশ্যনৰ গাড়ী, হয় একদম পুৰা চিল হয় আৰু গাড়ীখন চলাই বিৰাট ধুনীয়া লাগে এইখন। যদি কাষ্টমাৰৰ কিবা কাম থাকে, যেনেকুৱা ধৰক চিটটো অলপমান হয় 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 ডেফিনেটলি। আমাৰ ধৰক এটাই বস্তু আছে, আমি গাড়ীখন আনি পেলাই জাষ্ট আপোনাৰ কাষ্টমাৰক দেখাইছোঁ। কাষ্টমাৰ যিখিনি ডিমাণ্ড কৰে যে ধৰক মোক চিট কভাৰটো চেঞ্জ কৰাই দিব লাগিব, টায়াৰ চেঞ্জ কৰাই দিব লাগিব, মোৰ অলপ ভাল লগা নাই, তো সেইখিনি আমি কৰাই দিম। তাৰ বাহিৰে আপোনাৰ ইঞ্জিন হওক, আপোনাৰ বডি হওক, এইখিনি আপোনাৰ টোটেলি আপোনাৰ চিল্ড আছে, সেইটো কোনো টেনশ্যন ল'বলগীয়া নাই। জাষ্ট চিট কভাৰ হওক, টায়াৰখিনিতো আপোনাৰ অলপ চলপ যাব, সেইখিনি আমি কৰাই দিম যিখিনি কৰিব লাগে। অ'কে, এইখন প্ৰাইচটো কিমান আহিব? এইটো আপোনাৰ আছে 2,80,000। 2,80,000? হয়, 2,80,000 টকাত এক্সেন পাই আছে 2017-ৰ? হয়। কি কয়, ডিলাৰ আহিলে দাম বেছি হ'ব নেকি? নহয় নহয়, তেনেকুৱা নহয় একো। অ'কে, ডিলাৰ আহিলে দাম বেছি নহয়। 2,80,000 টকাতে আপোনালোকে এক্সেন লৈ যাব পাৰিব। চাওক গাড়ী, গাড়ীৰ কণ্ডিশ্যন চাওক আপোনালোকে। নেক্সট আহিছোঁ কুইটখন। আপোনাৰ এই কুইটখন হ'ল 2016 মডেল আৰু লগতে আৰু আকৌ এখন আছে, এইখনো আপোনাৰ 2016 মডেল হয়। আচ্ছা হয়, এইখন হ'ল আপোনাৰ RXL মডেল আৰু এইখন হ'ল আপোনাৰ RXT মডেল আৰু আপোনাৰ 16ৰ মডেল হয় দুখনে। আৰু প্ৰাইচ আপোনাৰ ছেম আছে, ছেম প্ৰাইচ আছে। আৰু ধৰক অকণমান সৰু সুৰা অকণমান স্ক্ৰেচ আছে, কিবা আছে, এইখিনি আমি ধৰক কৰাই দিম যি আছে। আৰু গাড়ী কিন্তু ফুল্লি অৰিজিন টিপ টপ কণ্ডিশ্যনত আছে আৰু প্ৰাইচ আপোনাৰ ছেম প্ৰাইজত আছে দুখন। আৰু আপোনাৰ অনলি 2 লাখত এই দুখন গাড়ী, মানে এখনৰ দাম 2 লাখ, তো দুখনৰ 2 লাখ কৰি ধৰিলে তো দি দিব পাৰিম। তো 2 লাখ টকাকৈ প্ৰাইচ আছে। আপোনালোকে যোনখন যেনেকুৱা কালাৰত ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব। গাড়ী চাওক, 2 লাখ টকা কৰি প্ৰাইচ আছে। যি কালাৰত আপোনালোকক লাগে তেনেকুৱা কালাৰত ল'ব পাৰিব। এইখন আপোনাৰ গাড়ী বহুত ধুনীয়া গাড়ী, 2018 মডেল, ফাৰ্ষ্ট অনাৰ গাড়ী। আৰু গাড়ী আপোনাৰ ধৰক কি ক'ম, এইখন গাড়ী সঁচাকৈ বহুত ধুনীয়া হৈ আছে। আচ্ছা, আৰু এইখন আপোনাৰ ফাৰ্ষ্ট অনাৰ আৰু অনলি আপোনাৰ এইখন গাড়ী 2,50,000 মই দিব পাৰিম। 2,50,000 টকাত? হয়। অ'কে, তাতো যদি মোৰ স্পেচিয়েল কোনোবাই ডিছকাউণ্ট বিচাৰে মোৰ ভিউৱাৰ্ছে দি ডেফিনেটলি। তেতিয়া ধৰক আগতেও কৈছোঁ যে আপোনাৰ ভিডিঅ' চাই কোনোবাই যদি আমাৰ তাত আহে, আপোনাৰ কথা কয়, ভিডিঅ' চাই আহে, তেতিয়াহ'লে ডেফিনেটলি আমি কিবা অকণমান কম মিলাই পেলাই দিম। তো কুইটখন যদি ল'ব বিচাৰে 250ত আপোনালোকে পাই আছে। গাড়ীৰ ইণ্টেৰিয়ৰ চাওক, হয়, চিট কিটৰ কণ্ডিশ্যন আপোনালোকে চাব পাৰে, খুব সুন্দৰ হৈ আছে। আহক ডিলাৰ এবাৰ গাড়ীখন চাই মেলি ভেৰিফাই কৰি লৈ যাব পাৰিব। নেক্সট চাইছোঁ ইয়ন, ৰেড কালাৰতে। দাদা এনেকুৱা প্ৰাইজত দিব লাগিব, হ'লচেল ৰেটত দিব লাগিব? হয়, আপুনি গোটেই গুৱাহাটী মাৰ্কেট ঘূৰি আহক আৰু এনেকুৱা প্ৰাইজত মই দিম আৰু কোনেও দিব নোৱাৰে। 2012 মডেল হয়, অনলি আপোনাৰ 1.5 লাখ টকা। আকৌ বলক সেইটো পিনে, আকৌ আপোনাৰ এই ব্লু কালাৰ এইখন ইয়ন, এইখনো দি আছোঁ ছেম প্ৰাইচ, ছেম মডেল। আপুনি যিখন মন যায় সেইখনে লৈ যাব পাৰিব। যেনেকুৱা কালাৰত বিচাৰে তেনেকুৱা কালাৰতে লৈ যাব পাৰিব। তো 1.5 লাখ টকা কৰি ইয়ন আছে, দুখন দেখুৱালো আপোনালোকক, যোনখন লাগে চাওক। গাড়ীৰ কণ্ডিশ্যন চাব পাৰে, অতি সোনকালে যোগাযোগ কৰক। আকৌ এখন আছে ৰেড কালাৰ, এইখনো 1.5 লাখ। যোনখন লাগে আপোনালোকক। হয়, এইখন আপোনাৰ 2017-ৰ নৱেম্বৰৰ মডেল হয় আৰু গাড়ী ফাৰ্ষ্ট অনাৰ, টিপ টপ কণ্ডিশ্যনৰ গাড়ী। আৰু আপোনালোক আহক ইয়াতে, আপোনাৰ গাড়ীখন মোৰ একদম আপোনাৰ ভাল দামত দিম
কোনে আপোনাক ক'ব নোৱাৰে মই এখন গাড়ী দিব পাৰোঁ 3,65,000 অনলি। তো 3,65,000 টকাত আপোনালোকক গ্ৰেণ্ড নাইটেন দি আছে গাইজ। গুৱাহাটী মাৰ্কেট ট্ৰাই কৰক আৰু এবাৰ ইয়াতে আহক। দাদাই ক'লে ভিডিঅ'ৰ মাজতে, তো আপোনালোকে ল'ব পাৰিব 3,65,000 টকা। তাতে ডাউন পেমেণ্ট কিমান দিব লাগিব এইখন? ডাউন পেমেণ্ট আপোনাৰ 80,000 মান দিলে ওলাই যাব। 80,000 মান দিলে ওলাই যাব। হয়, এইটো আপোনাৰ 2011 মডেল i10 হয়, স্পৰ্টছ টপ মডেল আৰু ফাৰ্ষ্ট অনাৰ হয় আৰু গাড়ীখন টিপটপ কণ্ডিশ্যনত আছে। আৰু আপোনাৰ চাই লওক, আপোনালোক আহক, আহি পেলাই চাই লওক, তেতিয়াহ'লে গম পাব আকৌ ধুনীয়াকৈ। ওকে, যদি i10 ল'ম বুলি ভাবি আছিলে কম বাজেটত এইখন ল'ব পাৰিব। কিমান টকা দিব দাদা কওক? এইখন 1 লাখ অনলি 1,55,000। 1,55,000 টকাত? হয়, টপ মডেল। টপ মডেল i10 আপোনালোকে 1,55,000 টকাত পাই আছে। কিমান চন বুলি ক'লে দাদা? 2011 মডেল হয় আৰু গাড়ী একদম অৰিজিন পেইণ্টত আছে। আপোনালোক আহক, এইখন গাড়ীৰ বিষয়ে কি ক'ম আৰু, চলালে ক'ব, খুবেই ধুনীয়া গাড়ী। আৰু গাড়ীখন আপোনাৰ 2020 মডেল হয়, একদম নতুন মডেল আৰু আপোনাৰ বহুত কম চলিছে গাড়ীখন। আৰু গাড়ীখন আপোনাৰ প্ৰাইচ আছে অনলি মাত্ৰ 2,30,000। আচ্ছা, 2,30,000 টকা? হয়। যদি কোনোবাই ৰিফাইনেন্স কৰিব বিচাৰে? ডেফিনেটলি আৰামত হৈ যাব, কোনো প্ৰব্লেমে নাই। হয়, ৰিফাইনেন্স হৈ যাব। আপোনালোকে যদি ল'ম বুলি ভাবি আছে ডাটছন গো এইখন ৰেড কালাৰত ল'ব পাৰিব। মাত্ৰ 2 লাখ কিমান ক'লে দাদা? 30,000 টকা। 2,30,000 টকাত লৈ যাব পাৰিব। তাতো কিবা এটা ডিছকাউণ্ট দিব সৰুকে দাদাক যদি আপোনালোকে আহি কয়? হয়, আপোনাৰ নাম ক'লে নিশ্চয় কিবা অকণমান কমাব ট্ৰাই কৰিম। আৰু কিমান মান টকা দাদা ডাউন পেমেণ্ট দিব লাগিব এইখন? একদম আপুনি ভাল কুৱেশ্যন কৰিছে। একদম মানে ধৰক স্কুটিও নাপায় আজিকালি সেইটো ৰেটত। 30,000 এখন গাড়ী ওলাই যাব। কি কয়? 30,000? অনলি 30,000। ওকে, চিভিল নৰ্মেল হ'লেও? নৰ্মেল, আপোনাৰ চিভিলটো নৰ্মেল থাকক আৰু কোনো প্ৰব্লেম নাই, আমি কৰি দিম। হয়, নেক্সট চাইছো i20। যদি কোনোবাই হোৱাইট কালাৰত i20 বিচাৰি আছিলে আপোনালোকে ইয়াতে আহিব পাৰে। দাদা i20 খন কিমান মান ৰানিং হৈছে? এইখন ৰানিং আপোনাৰ 65,000 মান তেনেকুৱা কিবা হৈছে। হয়, আৰু গাড়ীখন আপোনাৰ 2015 মডেল, 8টা অপশ্যনেল, আপুনি ডুৱেল টন পাব, ডায়মণ্ড কাট এল হুইল আপোনাৰ, আৰু এইটো কি আছে পুছ বাটন পাব। কোম্পানী ফিটেড হয়, এইটো টপ মডেল হয়, 8টা অপশ্যনেল হয়। এইটো হয়, কিমান আস্কিং প্ৰাইচ কিমান আছে? এইটো আপোনাৰ অনলি 3,50,000 আছে। 3,50,000? হয়, 3,50,000 টকাত i20 লৈ যাব। যদি 4 বছৰ মান ৰিফাইনেন্স কৰিব বিচাৰে? 4 বছৰ চাব লাগিব তেখেতৰ চিভিল কেনেকুৱা বা তেখেতৰ হেৰি কাগজ পত্ৰ। হয়, হৈ যাব, মিনিমাম 3 বছৰ হৈ যাব। হয়, নেক্সট দাদা সুইফট ডিজায়াৰ, খুব ধুনীয়া দেখিছো, চিকচিকিয়া কণ্ডিশ্যন। একদম চিকচিকিয়া কণ্ডিশ্যন হয়। সিল ইঞ্জিন পাই যাব? একদম সিল ইঞ্জিন, বডিও আপোনাৰ একদম সিল হয়, ধুনীয়া গাড়ী। গাড়ীখন 2012ৰ গাড়ী। আচ্ছা, কিন্তু আপুনি 12ৰ গাড়ী বুলি আপুনি মানে চলালে বা ওচৰত দেখিলে ক'বলৈ নোৱাৰে, একদম চিয়'ৰ সেইটো। আৰু গাড়ী ইমান টিপটপ হৈ আছে। আৰু গাড়ীখন আপোনাৰ কি ক'ম আৰু, আহিলে এবাৰ চাব, টায়াৰ পৰা আদি কৰি ইঞ্জিনৰ পৰা চব চিল, গাড়ী ধুনীয়া হৈ আছে। আৰু ইণ্টেৰিয়াৰ চাই লওক আপোনাৰ কিমান ধুনীয়া হৈছে ইণ্টেৰিয়াৰ। আৰু এইটো VXI মডেল হয়। হয়, কিমান ডাউন পেমেণ্ট দিব লাগিব দাদা? ডাউন পেমেণ্ট নহয়, আপুনি কেছত আহি লৈ যাওক, মাত্ৰ 2,50,000 দি আছো। ইয়াতকে আৰু কমত আপোনাৰ ডিজায়াৰ ক'ত পাব, যেনে আপোনাৰ VXI। হয়, 2,50,000 টকাত চুইফট ডিজায়াৰ? হয়, 2,50,000 টকাত আপোনালোকে 2012ৰ চুইফট ডিজায়াৰ পাই আছে গাইজ। অতি সোনকালে যোগাযোগ কৰক। যদি ডিজায়াৰ ল'ম বুলি ভাবিছে পাৰ্চনেল ইউজৰ কাৰণে, ভাড়া মাৰা পাৰপজৰ কাৰণে বেষ্ট গাড়ী হয়, তো এইখন ল'ব পাৰিব। সুজুকি চিয়াজ যদি কোনোবাই ল'ব বিচাৰে আপোনালোকে এইখন ল'ব পাৰিব। গাড়ীখন পুৰা সিল ইঞ্জিন পাই যাব? সিল ইঞ্জিন, আৰু লগতে এইখন আপোনাৰ সুজুকি চিয়াজ, এইখন RS হয়, RS মডেল এইটো। আৰু গাড়ীখন আপুনি একদম ৱেল মেইনটেইন গাড়ী হয়। আৰু আপোনাৰ স্পইলাৰ হওক, আপোনাৰ এলয় হওক, আপোনাৰ কোম্পানী ফিটেড আহিছে। আৰু গাড়ী বহুত ৱেল মেইনটেইন। ডাউন পেমেণ্ট কিমান মান আহিব? ডাউন পেমেণ্ট ধৰি লওক এখন 1.5 লাখ মান টকা আহিব। আৰু যদি চিভিল ৱেল মেইনটেইন বা ভাল হয় তেতিয়াহ'লে অকণমান আকৌ কম আহিব। ওকে, যদি চিয়াজ বিচাৰি আছিলে ডুৱেল টন কৰা আছে আপোনালোকে অতি সোনকালে যোগাযোগ কৰক, এখন লৈ যাব পাৰিব। মাত্ৰ 1.5 লাখ মান টকা দি আপোনালোকে লৈ যাব পাৰিব। নতুনখন কিমান পৰে দাদা? নতুন আপোনাৰ অলমষ্ট আই থিংক 15 to 16 লাখৰ ভিতৰত আহে। প্ৰাইচটো কিমান মান আহিব দাদা? প্ৰাইচটো আপোনাৰ অনলি 4,75,000। ওকে, 4,75,000 টকা আহিব। আপোনালোকে যদি চিয়াজ বিচাৰি আছিলে স্ক্ৰীনত আহি আছে নাম্বাৰ, কণ্টেক্ট কৰক। বহুত দিন পিছত বিচাৰিব, গাড়ী চেল হৈ যাব পাৰে। এয়া চাওক গাড়ী ষ্টক, কিমান গাড়ী আছে, কি কি গাড়ী লাগে আপোনালোকক সকলো পাই যাব। ইয়নখনো ফৰ চেলত আছে নেকি? এইখন আছে, জাষ্ট এইখন অকণমান আগত আহিলে গাড়ীখন। হয়, আৰু এইখন 2000 আপোনাৰ 18 মডেল হয়। আচ্ছা, আৰু গাড়ীখন আপোনাৰ ধুনীয়া কণ্ডিশ্যনত আছে। ফাৰ্ষ্ট ওনাৰ গাড়ী পাই যাব দাদা? হয়, পাই যাব। যিহেতু 2018ৰ গাড়ী দাদা, ৰিফাইনেন্স হৈ যাব? আৰামত হ'ব, আৰামত হৈ যাব। হয়, কিমান আহিব প্ৰাইচটো ইয়াৰ? এইটোৰ প্ৰাইচ আহিব আপোনাৰ 2,20,000। আচ্ছা, 2,20,000 টকাতে 2018 ইয়ন পাই যাব? হয়। ওকে, মাত্ৰ 60,000 মান টকা ডাউন পেমেণ্ট লৈ আনক আৰু ইয়নখন লৈ যাওক গাইজ। তো গাইজ দাদাৰ সৈতে মিলি পেলাই গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। দাদা ইয়াৰ উপৰিও ষ্টকত গাড়ী আছে নেকি? আৰু ষ্টকত গাড়ী ভালেখিনি আছে।
Okay. আৰু আপোনালোক আহক আহি পেলাই আমাক যি গাড়ী লাগে স্ক্ৰীণত নাম্বাৰটো আহি আছে হয়। এবাৰ ফোন কৰি সোধক যি গাড়ী আপোনালোকে বিচাৰ ৰিকুৱাৰমেণ্ট আছে সেইখিনি আমি দিবলৈ ট্ৰাই কৰিম ষ্টকত ভালেখিনি গাড়ী আছে ভালেখিনি গাড়ী আছে। আৰু আমি যিমানখিনি পাৰোঁ সিমানখিনি কম দামত দিবলৈ চেষ্টা এটা কৰিছোঁ হয়। আৰু বিচাৰোঁ সকলোৰে ঘৰত গাড়ী এখন হওক আচ্ছা। আৰু সেইটো কাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰোঁ আপোনালোক মাত্ৰ আহক হয়। আহি পেলাই আমাকো অলপ মানে আশীৰ্বাদ দিয়ক যেন আমি ভালদৰে আপোনালোকক মানে গাড়ীবিলাক কম দামত দিব পৰা ৰাইজক। অ'কে, দাদা খুব ভাল কথা কৈছে, সকলোৰে ঘৰত গাড়ী এখন হ'ব লাগে। খুব ভাল কথা কৈছে, আপোনালোকে আহিব পাৰে, ডিলাৰত আহক, ভিজিট কৰক, গাড়ীখন চাওক, এটলিষ্ট ভিডিঅ'ত ইনফৰমেশ্যন যিমানখিনি পাৰোঁ শ্বৰ্টকৈ দিয়াৰ চেষ্টা কৰোঁ আমি, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। গতিকে আপোনালোকে ডিলাৰত আহক, এবাৰ নাজানে অভিজ্ঞ মানুহ লগত লৈ আনক, গাড়ীখন চাওক, চাই মেলি গাড়ীখন ধুনীয়াকৈ লৈ যাব পাৰিব ভেৰিফাই কৰি। তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে। যদি চেনেলটোত নতুনকৈ ভিডিঅ' চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ফেচবুক পেজত চাই আছে ফ'ল' কৰি ৰাখিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ নতুন নতুন নটিফিকেশ্যন পাই থাকিবলৈ। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা ঠাইত জয় আই অসম।